মেয়ের আগে দলকে জয়ী করানোই প্রথম দায়িত্ব। সুমন হরিপ্রিয়ার টিকিট না পাওয়া নিয়ে মন্তব্য বিজেপি নেত্রী বিজয়া চক্রবর্তীর। য'ত উপযুক্ত কেণ্ডিডেট আচলতে বহুত চিটুৱেশ্যন চাই পেলাই দিয়ে। ধৰা মোৰ ছোৱালীৰ ওপৰতে তো সেইটোত মই বেয়া পোৱা নাই, কাৰণ কথা হৈছে কি এনেকুৱা কিছুমান চিটুৱেশ্যন উদ্ভৱ হয় য'ত উপযুক্ত কেণ্ডিডেটকো দিব নোৱাৰা হয়। সেইটোত মই দোষ নিদিওঁ পাৰ্টীক। কথা হ'ল কি মোৰ চকুত পাৰ্টীৰ কেণ্ডিডেট আৰু ব্যক্তিগতভাৱে মই বিচাৰ নকৰোঁ। ধৰা মই 93ত পাৰ্টী জইন কৰিছোঁ, বুজিছানে। মই জইন কৰাৰ পিছত মোক 7 বছৰ টিকেট দিয়া নাই, মই পাৰ্টী এৰা নাই, কিন্তু তেতিয়া মই MP থাকোঁতে জইন কৰিছোঁ। গতিকে পাৰ্টীৰ কাৰণে কাম কৰিছোঁ। সেই সময়ত বোধহয় মোৰ নিচিনা পুৰণা মানুহ খুব কমেই আছে। মোৰ লগত সুমনেও জইন কৰিছিলে, মোৰ ল'ৰাটোৱেও কৰিছিলে, সেই এতিয়া নাই, ভিনদেউৱেও কৰিছিলে, আমি চবেই কৰিছিলোঁ। গতিকে গাঁও ভূঞে ঘূৰি ফুৰিছিলোঁ। তাৰপিছত টিকেট পালোঁ, জিকিলোঁ, বাজপেয়ীজীয়ে মন্ত্ৰী দিলে। তাৰপিছত ভূপেন হাজৰিকাই দিলে, মই নাপালোঁ, মই পাৰ্টী এৰা নাই, কাম কৰিছোঁ। ত্ৰিপুৰাত জিকাই, ত্ৰিপুৰাত মই নিজিকিব লগা পাৰ্টী জিকাইছোঁ সেই সময়ত, যেতিয়া মোক টিকেট দিয়া নাছিলে। হয়, গতিকে মোৰ কাৰণে পাৰ্টী ডাঙৰ।